এইটো ভিডিঅ'ত আলোচনা কৰিম চেপ্টাৰ 4, 6, 7 আৰু 8 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা যিবিলাক ষ্টুডেন্টে ৰিভিজন চেপ্টাৰ 1, 2, 3 এইকেইটা ভিডিঅ' চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'বা এইটো ভিডিঅ'ত আলোচনা কৰিম 4, 6, 7 আৰু 8 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে এতিয়া আমি চাই লওঁ দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক চাবা উদাহৰণ 2 উদাহৰণ 2 1 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনী 4.1 ইয়াৰ পৰা চাবা 1 নং কুৱেশ্যনৰ একেটা শিকিবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন 100% শিওৰ আহিব তোমালোকক কুৱেশ্যনটো এনেকৈ দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় এনেকৈ কুৱেশ্যন দিব তোমালোক চাবা দ্বিঘাত সমীকৰণ কোনটো হ'ব অপচন কেইটা এই 8টা দ্বিঘাত সমীকৰণ যে আছে ইয়াৰ ভিতৰত কেইটামান দ্বিঘাত সমীকৰণ হয় কেইটামান নহয় ইয়াৰ পৰা তোমালোক ভালকৈ চাবা কোনবিলাক দ্বিঘাত সমীকৰণ হয় কোনবিলাক দ্বিঘাত সমীকৰণ নহয় ইয়াৰ পৰা এটা MCQ কুৱেশ্যন 100% শিওৰ হাফ ইয়াৰলি এক্সামত আহিব কুৱেশ্যনটো কি কলো তলত দিয়া বুৰাৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ হয় বানাকৈ কুৱেশ্যন দিব তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বুজি পালা নেক্সট তোমালোক চাবা 2 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 5 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 4.2 ইয়াৰ পৰা চাবা 1 নং কুৱেশ্যনৰ 1 3 6 আৰু 9 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 3 4 5 এই তিনিটা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা উদাহৰণ 11 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা উদাহৰণ 14 ৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 15 এটো মোস্ট ইম্পৰ্টেন্ট এটো শিকিয়ে যাবা বহুত ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক অনুশীলনী 4.3 3 নং কুৱেশ্যনৰ 1 3 4 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 6 7 8 আৰু 11 এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট এই চাৰিটা কুৱেশ্যনৰ পৰা 100% শিওৰ এটা কুৱেশ্যন আহিবই নাহিলে মোক কমেন্ট কৰি কবা এইকেইটা আছিল দ্বিঘাত সমীকৰণৰ ভিতৰত থকা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন মই তোমালোকৰ কাৰণে MCQ কুৱেশ্যনৰ ভিডিঅ' বনাই এক্সট্ৰা ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম এইটো ভিডিঅ'ত জাষ্ট লং কুৱেশ্যন কেইটা ইম্পৰ্টেন্ট দি দিওঁ এতিয়া আমি চাম ত্ৰিভুজ চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে অনুশীলনী 6.1 ইয়াৰ পৰা চাবা 1 নং কুৱেশ্যনৰ 1 2 3 4 একেটা চাবা ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব নেক্সট তোমালোক চাবা উপপাদ্য 6.1 এটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 1 নেক্সট উদাহৰণ 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 3 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 9 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 10 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা অনুশীলনী 6.3 ইয়াৰ পৰা চাবা 4 5 6 আৰু 8 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 13 15 আৰু 16 একেটা মোস্ট ইম্পৰ্টেন্ট 15 নং কুৱেশ্যনটো MCQ টাইপ কুৱেশ্যন আহিব তোমালোক 13 15 আৰু 16 একেটা কুৱেশ্যন ভালকৈ চাবা ত্ৰিভুজ চেপ্টাৰটোৰ ভিতৰত যি ইম্পৰ্টেন্ট আছিল মই তোমালোকক কৈ দিলো এতিয়া আমি চাম
স্থানাঙ্ক জ্যামিতি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে স্থানাঙ্ক জ্যামিতিৰ পৰা চাবা তোমালোক উদাহৰণ 2 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 4 আৰু উদাহৰণ 5 100% এই দুটাৰ পৰা এটা কুৱেশ্যন আহিবই হাফ ইয়াৰলি এক্সামত নেক্সট তোমালোক চাবা অনুশীলনী 7.1 ৰ পৰা চাবা 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 7 8 আৰু 10 এইকেইটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 6 উদাহৰণ 7 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 8 এটো মোস্ট ইম্পৰ্টেন্ট উদাহৰণ 9 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 4 6 আৰু 7 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 10 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা উদাহৰণ 11 আৰু উদাহৰণ 14 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল স্থানাঙ্ক জ্যামিতিৰ ভিতৰত যি ইম্পৰ্টেন্ট আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে উদাহৰণ 4 এটো মোস্ট ইম্পৰ্টেন্ট এটো তোমালোক ভালকৈ শিকি যাবা নেক্সট অনুশীলনী 8.1 ৰ পৰা চাবা 3 4 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 6 8 আৰু 10 এইকেইটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক উদাহৰণ 6 আৰু উদাহৰণ 7 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা অনুশীলনী 8.2 ৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনৰ 1 2 3 4 এইকেইটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 3 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক 3 4 5 6 এইকেইটা মোস্ট ইম্পৰ্টেন্ট 8 নং কুৱেশ্যনৰ 1 2 3 4 এইকেইটা মোস্ট ইম্পৰ্টেন্ট 100% শিওৰ 3 4 5 6 আৰু 8 নং কুৱেশ্যনৰ 1 2 3 4 এইকেইটা কুৱেশ্যনৰ পৰা যিকোনো দুটা কুৱেশ্যন 100% শিওৰ হাফ ইয়াৰলি এক্সামত কমন পাবাই পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা নেক্সট চাবা উদাহৰণ 14 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা অনুশীলনী 8.4 ৰ পৰা চাবা 4 নং কুৱেশ্যনৰ 1 2 3 4 এইকেইটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 5 নং কুৱেশ্যনৰ 2 3 6 আৰু 7 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিলো 4 6 7 8 এই চাৰিটা চেপ্টাৰৰ ভিতৰত যি ইম্পৰ্টেন্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলো এইটো ভিডিঅত যিবিলাক ষ্টুডেন্টে ৰিভিজন চেপ্টাৰ 1 2 3 একেটা ভিডিঅ চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা হাফ ইয়াৰলিৰ ম্যাথছৰ ভিতৰত যি সিলেবাস আছিল যি চেপ্টাৰ আছিল গুটেই কেটাৰ ভিডিঅ দি দিলো তোমালোক চাই লবা এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই আৰু তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ যদি এমসিকিউ কুৱেশ্যনৰ এক্সট্ৰা ভিডিঅ লাগে মই এক্সট্ৰা ভিডিঅ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু তোমালোক মোক কমেন্ট কৰি কবা প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ লাগে নেকি মানে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ লাগে নেকি যদি লাগে মোক কমেন্ট কৰি কবা মই প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশন কৰি মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ